এটা ভয়ংকৰ এটা ভূমিস্খলনৰ ঘটনা হৈছে আৰু এয়া চাওক দেখুৱাইছোঁ আৰু প্ৰায় পুৱা 2 পৰা 3 ঘণ্টা ধৰি আবদ্ধ হৈ আছে যাত্ৰীসকল যিসমূহ যাত্ৰী মহানগৰৰ পৰা সোণাপুৰলৈ আহে সেই পথেৰে আহে আৰু এই পথেৰে অহা যিসমূহ যাত্ৰী আছে সেই যাত্ৰীসমূহ বহু সময় ধৰি আবদ্ধ হৈছিল আমি দেখুৱাইছোঁ কেমেৰাত পৰাগ মেচ আছে পৰাগ মেচে দেখুৱাইছে এইখন হৈছে পাহাৰ আমচং চাহ বাগিচাৰ সমীপৰে এইখন পাহাৰ আৰু এইখন পাহাৰৰ যিসমূহ ৰঙা মাটি আছে সেই ৰঙা মাটিসমূহ পাহাৰ খহিছে আৰু এনেদৰে খহি যি পথছোৱা আছে পথছোৱা এনেদৰে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আমি দেখুৱাইছোঁ এইসমূহ যিসমূহ তাঁৰ আছে এই তাঁৰসমূহ গছ বাগৰি পৰিছে আৰু এইবোৰ শিল যিসমূহ শিল আছে শিল বাগৰি পৰিছে ৰঙা মাটি আছে এইসমূহ ৰঙা মাটি বালিয়া মাটি এই ৰঙা মাটিসমূহ বাগৰি পৰিছে মই কথা পাতিব বিচাৰিম ইয়াৰ যিসমূহ লোক আছে কিমান সময়ৰ পৰা এই কিমান সময় হ'ল ইয়াত এই মই মোটামুটি 1.5 ঘণ্টা মানে হ'ল আপুনি ক'লৈ আহিছিলে মই আহিছিলোঁ দিগাৰো ৰেলৱে মিটিং এখন আছে তাৰ কাৰণে কিন্তু গাড়ীখন নিবই পৰা নাই এই পথছোৱাৰে বহু লোক অহা যোৱা কৰে সোণাপুৰলৈ আহে বা মহানগৰৰ পৰা বিভিন্ন লোক এই পথেৰে অহা যোৱা কৰে কিন্তু এই পথৰ এই কাষেৰে এনেধৰণৰ যিবোৰ ঘটনা হয় আমি আহোঁতেও দেখিলোঁ বিভিন্ন স্থানত এনেধৰণে পাহাৰ খহিছে ব্যাহত হৈছে যাতায়াত কি ক'ব এইটো একচুৱেলি কি তল ছাইডৰ পৰা কাটি দিয়ে নহয় মানে কোনো ছাপৰ্ট নাথাকে বেছি বৰষুণ হ'লে মানে খহি আহে আৰু গাৰ্ডৱালৰ কোনো ছিষ্টেমেই নাই গাৰ্ডৱাল চৰ্ডৱাল নাই নহয় সেইকাৰণে মানুহৰ বিপদ হৈছে যথেষ্ট ইয়াতে লোক থাকে আৰু এই স্থানসমূহত গতিকে ইয়াতে যিসমূহ সুৰক্ষা ব্যৱস্থা সেই সুৰক্ষা ব্যৱস্থাসমূহ কৰা নাই বুলি তেওঁলোকে কৈছে আৰু আমি চাইছোঁ যে হাটগাঁও সোমাই অহা যিটো পথ আছে সেই পথেৰে আমি আহোঁতে আমি বিভিন্ন স্থানত দেখিছোঁ এনেদৰেই পাহাৰৰ মাটি খহি বহু ঠাইত এনেদৰে যিসমূহ পথ আছে সেই পথসমূহ ব্যাহত হৈ পৰিছে বহু যাত্ৰী এই মুহূৰ্তত আবদ্ধ হৈ আছে এতিয়াও যিসমূহে পুৱাৰ ভাগত স্কুললৈ আহিছিল বা পুৱাৰ সময়ত তেওঁলোকে অফিচ কাছাৰীলৈ আহিছিল এই সময়টোত কিন্তু তেওঁলোকে আবদ্ধ হৈ আছে আৰু আমি দেখিছিলোঁ যে কালিৰ দিনটোতো বৰষুণ হৈছিল আৰু নিশাৰ ভাগত বৰষুণ হৈছিল তাৰ ফলত পাহাৰৰ পৰা পানী বাগৰি আহিছিল আৰু পানী বাগৰি অহাৰ ফলতেই পাহাৰৰ যি কোমল মাটি আছে মই দেখুৱাইছোঁ কেমেৰাত দেখুৱাইছোঁ দৰ্শকসকলে দেখিছে পাহাৰৰ যি কোমল মাটি সেই কোমল মাটিসমূহ বাগৰি পৰিছে তাৰ ফলত এই যি পথছোৱা আছে পথছোৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে এই মুহূৰ্তত যদিও বুলডজাৰ বা তেওঁলোকে যিসমূহ প্ৰশাসনৰ লোক আছে তেওঁলোকে আহি এনেধৰণে কামত নিয়োগ হৈছে যাতে সকলোৱে সুচল হ'ব পাৰে যাতায়াত ব্যৱস্থা পুনৰ সুচল কৰিব পাৰে কিন্তু আমি যদি চাওঁ তেনেহ'লে প্ৰায় 2 পৰা 3 ঘণ্টা ধৰি এনেধৰণৰ এটা বিপদসংকুল যাতায়াতৰ মাজেৰে যাবলগীয়া হৈছিল ইতিমধ্যে বহু লোক আহিছে আৰু তেওঁলোক ঘূৰি গৈছে মই বিপৰীত ফালে ছবি দেখুৱাইছোঁ এই পথছোৱা প্ৰায় 50 পৰা 100 মিটাৰ পৰ্যন্ত গোটেই পথছোৱা ব্যাহত হৈ পৰিছে এনেদৰে যাতায়াত ব্যৱস্থা বহু লোক আহিছে তেওঁলোকে উভতি গৈছে তেওঁলোকে বিভিন্ন কামলৈ আহিছিল তেওঁলোকে উভতি গৈছে আন এজন আছে দাদা আপুনি ইয়াতে আছে প্ৰায় 3 ঘণ্টা ধৰি আপুনি ইয়াতে কাম কৰি আছে বুলি কৈছে আপুনি কেনেধৰণৰ কি ব্যৱস্থা লোৱা হৈছে এতিয়ালৈকে এতিয়া বৰ্তমান ডাম্পাৰ জেচিবি অহা গৈছে মাটিবিলাক ছাইড কৰিব বৰ্তমান এতিয়া ছাইড কৰি থকা হৈছে এইখিনি গোটেই আৰু এই ওচৰতে ডেম এটা আছিল ডেমটো ভাঙি গৈছিল ডেম ভাঙি যোৱাৰ কাৰণে গোটেই পানী আহি গোটেই বুৱাই লৈ গৈছে মাটিবিলাক কেতিয়াৰ পৰা হৈছিলে এইটো নিশাৰ পৰা হৈছে নিশা 12টা বজাৰ পৰা বৰষুণ দিছে প্ৰায় 4 ঘণ্টামান বৰষুণ দিছে এই বৰষুণ দিয়াৰ কাৰণে ডেম ভাঙি পেলাই গোটেই পানী বৈ ৰাস্তা গোটেই বেয়া হৈ গৈছে মাটি খহি গৈছে আৰু আমি দেখুৱাইছোঁ এই পথছোৱা আপুনি যদি চাই তেনেহ'লে বহু দূৰলৈকে এনেদৰে আঁতৰত দেখিছেই যিসমূহ ডাম্পাৰ আছে সেই ডাম্পাৰসমূহ আবদ্ধ হৈ আছে যিসমূহ লোক আছে সেই লোকসমূহ আবদ্ধ হৈ আছে গতিকে গোটেই পথছোৱা যদি চাই গোটেই পথছোৱা আবদ্ধ হৈ আছে আন এজন দাদা মই কথা পাতিব বিচাৰিছোঁ আপুনি গোটেই কামখিনি লাগি আছে দেখিছোঁ আমি কিমান সময়ৰ পৰা এই কামসমূহ কৰা হৈছে ৰাতিপুৱা আপোনাৰ লেণ্ডশ্লাইডটো ৰাতিপুৱা হৈছে ৰাতিপুৱা ভাগত মোটামুটি 8টা বজাৰ পৰা গাড়ীবিলাক লাগিছিলে আৰু লোকসকলৰ যথেষ্ট সুবিধা হৈছে হয় অসুবিধা হৈছে যিহেতুকে সোণাপুৰ আৰু আমাৰ নাৰেংগী এইটো পথ সেইটো মানে চবৰে মানে অসুবিধাটো হৈছে আৰু প্ৰশাসনৰ নে আপুনি স্থানীয় ব্যক্তি হিচাপে আপুনি কাম কৰিছে গম পাইছোঁ কিন্তু এই কামসমূহ প্ৰশাসনে চোৱাৰ ক্ষেত্ৰত আপুনি কি ক'ব প্ৰশাসন আহিছেনে মানুহবোৰ কেনেধৰণৰ ব্যৱস্থা লৈছে ইতিমধ্যে আমি হেৰিক জনাইছিলোঁ সোণাপুৰ ৰেঞ্জত এবাৰ জনাইছিলোঁ যিহেতুকে ৰঙা মাটি হয়তো কিবা নিষেধাজ্ঞা থাকিব পাৰে তেওঁ ক'লে যে আমাৰ এইটো নপৰে এইটো হয়তো আমচং ৱাইল্ড লাইফৰ সেইটো পৰিব পাৰে বুলি ক'লে এতিয়ালৈকে অহা নাই বৰ্তমানলৈ অহা নাই আৰু এই গামবোৰা আছে প্ৰাণজিত আগতেও তেনেধৰণে হৈছিল নে সেই স্থানসমূহত ভূমিস্খলনৰ ঘটনা বা যদি হৈছিল কিহৰ বাবে হৈছিল তাৰ কাৰণসমূহ স্থানীয় লোকে কিয় কেনেদৰে বিশ্লেষণ কৰিবলৈ বিচাৰিব কাৰণ অভিযোগ উত্থাপন হয় বহুবাৰ যে পাহাৰৰ মাটি কটা হয় আচলতে ৰঙা মাটি কাটি সেই স্থানৰ পৰা অন্য স্থানলৈ লৈ যোৱা হয় তেনেধৰণৰ আপোনাৰ চকুত পৰিছে নেকি সেই স্থানসমূহত হয় চাওক নিশ্চয়কৈ পূৰ্বতে এই স্থানসমূহত এনেধৰণৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে নেকি পূৰ্বতে তেনেকৈ হোৱা নাই হৈছিল যদিও মানে তেনেকৈ এনেকৈ হোৱা নাছিলে আৰু ইমান এটা ডাঙৰ হোৱা নাই আৰু এই
সমূহ যে এনেধৰণে হৈছে তাৰ পিছত প্ৰশাসনক আপোনালোকে কৈছে কিন্তু প্ৰশাসনে এতিয়ালৈকে বিহিত ব্যৱস্থা লোৱা নাই প্ৰশাসনৰ লোকসকলে এই ক্ষেত্ৰত যে ব্যৱস্থা ল'ব লাগে স্থানীয় গাঁও বাহিনীয়ে কি কয় বা গাঁৱৰ লোকসকলে কি কয় তেওঁ যিহেতুকে আহি পোৱা নাই আমিতো ৰৈ থাকিব নোৱাৰোঁ মানে ৰাস্তা একেবাৰে বন্ধ আমি JCB আছিলে মাতি পেলাই আমি বৰ্তমান এইটো চাফা কৰি আছোঁ ৰাস্তাখন স্থানীয় ব্যক্তি হিচাপে গাঁৱৰ মানুহবোৰক আপোনালোকে সতৰ্কতা জাৰি কৰা হৈছে হয় নিশ্চয় জনাইছোঁ হয় কাৰণ এই পথছোৱাত বিভিন্ন লোকসকল আহে আন এজন লোক আছে আপুনি আহিছিলে ওলাই আহিছিলে কিন্তু যাব পৰা নাই আবদ্ধ হৈ আছে আবদ্ধ হৈ আছোঁ উপায় নাই আৰু কিমান টাইম হ'ল 1.5 ঘণ্টামান হ'লে প্ৰায় এই চাফা কৰাৰ কাৰণে কৰি আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ